Welcome to my YouTube channel JB Account Adda. You subscribe the channel and share the channel. আজিৰ টপিকস হ'ব ইউনিট নম্বৰ 5 ডিজলিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম। যেতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্ম বন্ধ হয় তেতিয়া কি বনাব লাগে সেইটো ওপৰত আজি এক্সপ্লেনেশ্যন হ'ব। তিনিটা একাউণ্ট বনোৱা হয় জেনেৰেলি, ৰিয়েলাইজেশ্যন একাউণ্ট, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, কেছ আৰু বেংক একাউণ্ট। ইয়াৰ আগত ভিডিঅ'ত জাৰ্নেল এণ্ট্ৰি আৰু ট্ৰান্সফাৰ এণ্ট্ৰি, ক্লোজিং এণ্ট্ৰি গোটেইকেইটা দিয়া হৈছিল। ৰিয়েলাইজেশ্যন একাউণ্ট কি, কেনেকৈ বনাব লাগে ফৰ্মেটটো দিয়া হৈছিল। তথাপি এটা ফৰ্মেট এবাৰ ৰিপিট কৰি দিয়া হ'ল যে ৰিয়েলাইজেশ্যন একাউণ্টত কি কি ডেবিট ছাইড কি কি আহে, ক্ৰেডিট ছাইড কি কি আহে দিয়া আছে। ৰিয়েলাইজেশ্যন একাউণ্টৰ ডেবিট ছাইড গোটেই এছেট যিটো বেলেঞ্চ শ্বীটৰ এছেট ছাইড থাকিব এইটো লিখিব লাগিব। ক্ৰেডিট ছাইড বেলেঞ্চ শ্বীটৰ লাইব্ৰেৰী ছাইড যিকেইটা লাইব্ৰেৰীজ থাকিব থাৰ্ড পাৰ্টি লাইব্ৰেৰী যিটো ক্ৰেডিট ছাইড ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু যদি এছেটছৰ ওপৰত কিবা যদি প্ৰভিজন থাকে এই প্ৰভিজনটো ৰিয়েলাইজেশ্যন একাউণ্টৰ ক্ৰেডিট ছাইড লিখিব লগা হয়। প্ৰভিজন ফৰ ডেপ্ৰিচিয়েশ্যন, জইণ্ট লাইফ পলিচি ৰিজাৰ্ভ, ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ ৰিয়েলাইজেশ্যন একাউণ্টৰ ক্ৰেডিট ছাইড লিখিব লাগে। এইটো আৰু লিখিব লাগিব ৱৰ্কমেন কম্পনচেশ্যন ফাণ্ড, যিটো নেকি ক্লেইমড, যিটো লাইব্ৰেৰীজ ক্লেইম থাকিব তেতিয়া ইয়াত লিখিব লাগিব। আৰু আনক্লেইম থকাটো ডাইৰেক্ট পাৰ্টনাৰশ্বিপ কেপিটেল একাউণ্টত গুচি যাব। তাৰপিছত ডেবিট ছাইড হ'ব গোটেই এছেট, পইচা বিক্ৰী কৰি এছেট বিক্ৰী কৰি যিটো পাব সেইটো ক্ৰেডিট ছাইড লিখিব লাগিব। কেছ একাউণ্ট, আনৰেকৰ্ডেড এছেট যদি বিক্ৰী কৰা সেইটো ক্ৰেডিট ছাইড লিখিব লাগিব, সেইটো হ'ব বাই কেছ। আনৰেকৰ্ডেড এছেট বিক্ৰী কৰি পইচা পালে বাই কেছ। যদি কোনো পাৰ্টনাৰ এছেট লৈছে যে বাই পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। তাৰপিছত ডেবিট ছাইড হ'ব টু কেছ লাইব্ৰেৰীজ পে'মেণ্ট, টু কেছ একাউণ্ট এক্সপেঞ্চেছ পেইড, টু কেছ একাউণ্ট আনৰেকৰ্ডেড লাইব্ৰেৰীজ পেইড যদি হয়, টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট লাইব্ৰেৰীজ টেকেন টু পে বাই দ্য পাৰ্টনাৰ্ছে লৈছিল লাইব্ৰেৰীজ পে'মেণ্ট কৰি, ৰিস্ক লৈছিল পে'মেণ্ট কৰিবৰ কাৰণে। আৰু যদি কোনো পাৰ্টনাৰ্ছক কমিশ্যন পে'মেণ্ট দিব লগা হয় এই কমিশ্যনটো তাৰ কাৰণে হ'ব টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। ৰিয়েলাইজেশ্যন একাউণ্টৰ ডেবিট ছাইড লিখাৰ পিছত টোটেল ক্ৰেডিট আৰু টোটেল ডেবিট। ৰিয়েলাইজেশ্যন যদি ক্ৰেডিট ছাইড বেছি হয় ডেবিট ছাইড কম হয় তেতিয়া ৰিয়েলাইজেশ্যন প্ৰফিট, তেতিয়া এইটো হয় প্ৰফিট অন ৰিয়েলাইজেশ্যন। যদি ডেবিট ছাইড বেছি হয় কম হয় ক্ৰেডিট ছাইড তেতিয়া হ'ব ৰিয়েলাইজেশ্যন লছ, তেতিয়া এইটো হ'ব বাই পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। এতিয়া কেপিটেল একাউণ্ট পাৰ্টনাৰ্ছৰ বনাব হ'লে বেলেঞ্চ শ্বীটৰ লাইব্ৰেৰী ছাইড যিটো থাকে পাৰ্টনাৰ্ছ কেপিটেল যিটো এমাউণ্ট সেইটো লিখিব লাগিব ক্ৰেডিট ছাইড বাই বেলেঞ্চ ব্ৰট ডাউন। বেলেঞ্চ শ্বীটৰ লাইব্ৰেৰী ছাইড যদি ৰিজাৰ্ভ আছে তেতিয়া পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট ছাইড বাই ৰিজাৰ্ভ। প্ৰফিট এণ্ড লছ একাউণ্ট আছে বেলেঞ্চ শ্বীটৰ লাইব্ৰেৰী ছাইড তেতিয়া লিখিব লাগিব বাই প্ৰফিট এণ্ড লছ। সিহঁতে শ্বেয়াৰ কৰি ল'ব এইটো। যদি প্ৰফিট হৈছে তেতিয়া বাই ৰিয়েলাইজেশ্যন প্ৰফিট। কোনো পাৰ্টনাৰ কমিশ্যন পাইছে তেতিয়া বাই ৰিয়েলাইজেশ্যন একাউণ্ট। যদি পাৰ্টনাৰ্ছৰ কাৰেণ্ট একাউণ্ট বেলেঞ্চ শ্বীটৰ লাইব্ৰেৰী ছাইড আছে তেতিয়া বাই পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্ট। ডেবিট ছাইড আহিব টু ৰিয়েলাইজেশ্যন লছ অন ৰিয়েলাইজেশ্যন যদি থাকে। যদি কোনো পাৰ্টনাৰ ড্ৰয়িং আছে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট ছাইড আহিব। পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্টৰ যদি ডেবিট বেলেঞ্চ আছে মানে বেলেঞ্চ শ্বীটৰ এছ এছ আই পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কাৰেণ্ট একাউণ্ট আছে তেতিয়া এইটো ডেবিট ছাইড আহিব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ। বেলেঞ্চ শ্বীটৰ লাইব্ৰেৰী ছাইড যদি পাৰ্টনাৰ্ছৰ কাৰেণ্ট একাউণ্ট থাকে সেই কাৰেণ্ট একাউণ্ট পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইড বাই পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্ট লিখিব লাগিব। বেলেঞ্চ শ্বীটৰ এছ এছ আই যদি কেছ ইন হেণ্ড যদি থাকে তেতিয়া কেছ একাউণ্ট বনাব লাগিব। কেছ একাউণ্ট বনালে সেই কেছ ইন হেণ্ড বেলেঞ্চ শ্বীটৰ এছ এছ ছাইডত যিটো থাকিব এইটো ডেবিট ছাইড লিখিব, টু বেলেঞ্চ বি ডি লিখিব, ব্ৰট ডাউন লিখিব লাগিব। ইয়াৰ পিছত যিকেইটা এছেট বিক্ৰী কৰি পইচা পাব তেতিয়া লিখিব লাগিব টু ৰিয়েলাইজেশ্যন একাউণ্ট এছেট চ'ল্ড, টু ৰিয়েলাইজেশ্যন একাউণ্ট টু আনৰেকৰ্ডেড এছেট যদি থাকে সেইটো বিক্ৰী কৰি পইচা পাই সেইটো। আৰু যদি বেলেঞ্চ শ্বীটৰ এছ এছ ছাইড বেংক থাকে তেতিয়া ইয়াত শ্ব' কৰিব লাগিব কেছ একাউণ্টৰ ডেবিট ছাইড টু বেংক একাউণ্ট, উইথড্ৰ ফ্ৰম বেংক জিৰ' হৈ যায় তেতিয়া। ইয়াৰ পৰা ক্ৰেডিট ছাইড লিখিব লাগিব বাই ৰিয়েলাইজ এক্সপেঞ্চ এণ্ড লাইব্ৰেৰী যদি পে'মেণ্ট হয়। ক্ৰেডিট ছাইড আকৌ লিখিব লাগিব বাই ৰিয়েলাইজেশ্যন একাউণ্ট আনৰেকৰ্ডেড লাইব্ৰেৰীজ পেড যদি হৈছে, বাই পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট যিটো নেকি ফাইনেল পে'মেণ্ট হয়। আৰু টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট ছাইড হ'ব এটা কেছত যদি পাৰ্টনাৰ্ছৰ কেপিটেল ডেবিট বেলেঞ্চ শ্ব' কৰে গোটেই এডজাষ্টমেণ্টৰ পিছত তেতিয়া এইটো টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট হয়। এইটো দুটা পাৰ্টনাৰ কেছ একাউণ্ট সদায় এইটো ছেটেলমেণ্ট হোৱাৰ লগে লগে ডেবিট এণ্ড ক্ৰেডিট টোটেল সমান হৈ যাব। এটা কুৱেশ্যন সৈতে খুব ভালকৈ বুজি পোৱা যাব। এই কুৱেশ্যনটো লিখি লোৱাৰ পিছত যদি চলিউশ্যন কৰা হয় তেতিয়া বেছি ভালকৈ বুজি যোৱা হ'ব।
ভালকৈ বুজি পাব হ'লে কুৱেশ্যনটো লিখিবই লাগিব আৰু টপিকছ কেইটাও লিখিব লাগিব Number 2 question দিয়া আছে Kumar and Gaurav partner sharing profit and losses 3/4 and 1/4 they agree to dissolve their firm on the day of dissolution they have the following balance sheet তাৰ মানে 3:1 আছিলে উনলোকৰ প্ৰফিট শ্বেয়াৰিং ৰেশিও কুমাৰ আৰু গৌৰৱৰ লাইব্ৰেৰী সাইড ক্যাপিটাল দিয়া আছে কুমাৰ গৌৰৱ ইহঁলোকৰ ক্যাপিটাল যেতিয়া বনোৱা হ'ব ক্যাপিটাল একাউণ্টৰ ক্ৰেডিট সাইড বাই বেলেন্স বিডি এটো লিখিব লাগিব কুমাৰ আৰু গৌৰৱৰ তাৰ পিছত ক্ৰেডিটাৰ বেংক লোন বিজ পেয়েবল প্ৰভিডেন্ট ফান্ড এইকেইটা ট্ৰান্সফাৰ কৰি দিয়া হ'ব ৰিয়েলাইজেশ্যন একাউণ্টত ৰিজাৰ্ভ ফান্ড ডাইৰেক্টলি পাৰ্টনাৰ্ছ ক্যাপিটালৰ লগত ট্ৰান্সফাৰ হ'ব এসেট সাইড কেছ দিয়া আছে 10,000 কেছ টু একাউণ্ট বনালে তাৰ ডেবিট সাইড লিখিবলৈ টু বেলেন্স বিডি গুডউইল ল্যান্ড মেচিনাৰী ইনভেষ্টমেন্ট ষ্টক ডেটাছ এইটো ডাইৰেক্ট ৰিয়েলাইজেশ্যন একাউণ্টত ট্ৰান্সফাৰ হ'ব আৰু প্ৰফিট এণ্ড লছ একাউণ্ট পাৰ্টনাৰ্ছৰ ক্যাপিটাল একাউণ্টতে ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব লছেছ যেটো নেকি এইটো আছিলে বেলেন্স शीटৰ কাহিনী বেলেন্স शीटৰ পিছত আহে নম্বৰ 1 ফলোইং এসেটস আর রিয়েলাইজ এই এসেটস রিয়েলাইজ তাৰ কাৰণে এন্ট্ৰি হ'ব কেছ একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন একাউণ্ট টোটাল মিলাইখিনি গৌৰৱ টু ইনভেষ্টমেন্ট আর এগ্রি 20,000 কুমাৰ goodwill at a valued of rupees 15,000 cater were paid at a discount 10%. Dissolution expenses 2,005 Gaurav agreed to pay bank loan and unrecorded computer realized 5,000 it was a information can a question ahe information upor give journal entry to close the books of the firm 2019 ot asil 5 mark 2017 ot asil 5 mark 2014 ot asil 5 mark it was a তারপরে প্রিপেয়ার রিয়েলাইজেশন একাউন্ট 2018 আছিলে 5 মার্ক তাৰমানে এই প্যাটাৰ্ণ হয় কোৱেশ্চন ইয়াৰ টপিকছৰ ওপৰত তাৰপিছত এটা আৰু কোৱেশ্চন ইয়াৰ ওপৰত উঠে প্ৰিপেয়াৰ ৰিয়েলাইজেশন একাউন্ট পাৰ্টনাৰ্ছ ক্যাপিটাল একাউন্ট এণ্ড কেছ একাউন্ট টু ক্লোজ দ্য বুকস অফ একাউন্টস অন ডিজলিউশন অফ দ্য ফাৰ্ম 2012 ত 8 মাৰ্ক আছে যদি 8 মাৰ্ক আহে তেতিয়া তিনিটা একাউন্ট বনাব লাগাকে আহিব এই কোৱেশ্চনৰ সলিউশন হয় journal entries give the journal entry as pass কৰি ল'ব লাগে প্ৰথমতে যদি 5 মাৰ্ক আহে হেতু এন্ট্ৰি হ'ব সলিউশন journal entry first realization account debit to individual all assets account তাৰপিছত creditor bank loan bills payable provident fund to realization account cash account debit to realization বিক্ৰী কৰি বিভিন্ন assets realize land data stock unrecorded computer realize কৰি পইচা পাইছে cash account debit to realization account তাৰপিছত realization account debit to cash account the dissolution expense হৈছিল 25 টকা 2500 এটো কাৰণে realization account debit to cash account 30,400 এটো হৈছিল being paid for creditor 10% discounted payment কৰা হৈছিল bills payable আৰু provident fund একো কথা কোৱা নাই পেমেন্ট হৈছে না হোৱা নাই একো কোৱা নাই নগোৱা কাৰণে কি হ'ব হিয়তে ফুল পেমেন্ট দিব লাগিব যদি কোৱেশ্চন সাইলেন্ট থাকে ম্যাক্সিমাম এইটো টপিকছত সাইলেন্ট থাকে মানে থার্ড পার্টি লাইবিলিটিজৰ পেমেন্ট দিছে না দিয়া নাই এটো কথাটো ম্যাক্সিমাম সাইলেন্ট থাকে তথাপি এইটো পেমেন্ট দিবই লাগিব এটো তাৰ কাৰণে এন্ট্ৰি হয় ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু কেছ একাউণ্ট এই কাৰণে কোৱেশ্চনত এডজাষ্টমেন্ট একো কোৱা নাই বিলছ পেমেন্ট প্ৰভিডেন্ট ফাণ্ডৰ কথা কোৱা নাই তথাপি তাক পেমেন্ট দিয়া হল এই কাৰণে ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু কেছ একাউণ্ট বিজ ক্ৰেডিটাৰ বিজ পেবল প্ৰভিডেন্ট ফাণ্ড তিনটা মিলাই কিনে 30,400 হল তাৰপিছত গৌৰৱ টুক ইনভেষ্টমেন্ট গৌৰৱ ইনভেষ্টমেন্ট লৈছে 20,000 টকা এই কাৰণে তাৰ এন্ট্ৰি হ'ব গৌৰৱ একাউণ্ট গৌৰৱ ক্যাপিটাল একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন একাউণ্ট 20,000 কুমাৰ লৈছিল goodwill 15,000 he can Kumar's capital account debit to realization account তারপর realization account debit Gaurav's capital Gaurav agree to pay bank loan Gaurav pay payment করিবে এই কারণে তার এন্ট্রি হবে টু ক্যাপিটাল অ্যাকাউন্ট Gaurav's profit on realization হচ্ছে 9,100 এগুলোর 9,100 3:1 ভগাই লব মিন্স 3/4 and 1/4 দিয়া আছে কোশ্চেন তার মতে কুমারে পাবো 6,825 গৌরব পাবো 2,275 ইয়ারপর রিজার্ভ ফান্ড ডাইরেক্ট পার্টনার্স ক্যাপিটাল অ্যাকাউন্টে যাব 3:1 কমার্স ক্যাপিটাল অ্যাকাউন্ট ডেবিট গৌরব ক্যাপিটাল অ্যাকাউন্ট ডেবিট প্রফিট লস আছে লস আছে 6,000 তার কারণে এটু এন্ট্রি হবো তারপর কুমার ক্যাপিটাল অ্যাকাউন্ট ডেবিট গৌরব ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু কেস অ্যাকাউন্ট ফাইনাল পেমেন্ট যেটু হয় এইটু কারণে এই এন্ট্রি হবো এটু ক্যালকুলেশন করে লব লাগবে ফাইনাল পেমেন্ট এই ক্যালকুলেশন দিয়া আছে ক্যালকুলেশন অফ ক্যাপিটাল লস amount of capital Kumar 40,000 35,000 Gaurav 8 share of reserve at liability to pay Gaurav is liability paid করেছিল এই কারণে 8 share of realization profit দুজনের পাইছিল এটু তারপর less loss bear দুজনের loss bear করেছিল
লেছ এছেট টেকেন দুজন এছেট লৈছিল সেইকাৰণে এইটো এমাউণ্টটো এওঁলোকৰ কেপিটেলৰ পৰা মাইনাছ কৰি তেওঁলোকক পাবলগীয়া টকা হ'ল 33,325 আছিলে কুমাৰ পাব আৰু গৌৰৱে পাব 30,775 ৰিয়েলাইজেশ্যন একাউণ্ট বনালে ৰিয়েলাইজেশ্যন একাউণ্টৰ ডেবিট ছাইড ৰিয়েলাইজেশ্যন একাউণ্টৰ ক্ৰেডিট ছাইড এইকেইটা লিখা হৈছে লিখাৰ পিছত ইয়াৰ বেলেঞ্চিং ওলোৱাৰ পিছত 9,100 ৰিয়েলাইজেশ্যন প্ৰফিট হৈছে এই প্ৰফিট এওঁলোকক ভগাই লৈছে ইয়াৰ পিছত আহি কেপিটেল একাউণ্ট পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইড এওঁলোক পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এইটো বাই বেলেঞ্চ BD 40,000 35,000 বাই ৰিজাৰ্ভ ফাণ্ড 6,000 2,000 বাই ৰিয়েলাইজেশ্যন একাউণ্ট 30,000 মানে এইটো আছিলে গৌৰৱে লাইবিলিটিজ পে'মেণ্ট কৰিবৰ কাৰণে 13,000 তাৰ আছিলে ৰিস্ক লৈছিল পে'মেণ্ট কৰি সেইকাৰণে তাৰ কেপিটেল একাউণ্ট ক্ৰেডিট ছাইড বাই ৰিয়েলাইজেশ্যন একাউণ্ট profit on realization actually 6,825 and 2,275 debit side to realization account 50,000 and 20,000 asset taken both the partners মানে কুমাৰ 15,000 টকাৰ আছিলে আৰু গৌৰৱ আছিলে 20,000 ইনভেষ্টমেণ্ট যিটো লৈছিল টু প্ৰফিট এণ্ড লছ একাউণ্ট আছিলে 4,500 কুমাৰৰ আৰু গৌৰৱ আছিল 1,500 টু কেছ একাউণ্ট তেওঁলোকৰ ফাইনেল পে'মেণ্ট হৈছিল 3,325 মানে ডেবিট টোটাল আৰু ক্ৰেডিট টোটাল যিটো ডিফাৰেঞ্চ এমাউণ্ট হয় এইটো এমাউণ্ট ওলাইছিল এই এমাউণ্টটোহে ওলাইছিল এওঁলোকৰ ফাইনেল পে'মেণ্ট হৈ যাব কেছ একাউণ্ট যেতিয়া বনোৱা হ'ব কেছ একাউণ্ট ডেবিট ছাইড টু বেলেঞ্চ ব্ৰড ডাউন 10,000 হ'ব টু ৰিয়েলাইজেশ্যন একাউণ্ট 87,000 এছেট ৰিয়েলাইজ হৈছিল এইটো বাই ৰিয়েলাইজেশ্যন একাউণ্ট এক্সপেঞ্চেছ 2,500 আছিল ডিজলিউশ্যন এক্সপেঞ্চেছ আছিলে ৰিয়েলাইজেশ্যন একাউণ্ট 30,400 লাইব্ৰেৰীজ পে'মেণ্ট আছিলে কুমাৰ কেপিটেল 33,225 আছিলে কুমাৰ কেপিটেল পে'মেণ্ট আৰু গৌৰৱ কেপিটেল পে'মেণ্ট আছিলে 30,775 দুটা বথ ছাইড ইকুৱেল হৈ যায় 97,000 বথ ছাইড হ'ব এই আছিলে ডিজলিউশ্যন টপিকছৰ ৰিয়েলাইজেশ্যন একাউণ্ট বনোৱা কেছ একাউণ্ট বনোৱা এণ্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনোৱা নেক্সট ভিডিঅ' হ'ব ডিজলিউশ্যনৰ থিয়ৰী পাৰ্ট